ওয়েলকাম টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমত তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ অসমীয়া দ্ৰুত পাঠৰ কিতাপ পঞ্চতন্ত্ৰ সাধুত দিয়া হৈছে গল্প ন সাধু ন ৰাজহাঁহ আৰু কাছ প্ৰথমতে আমি সাধু শুনি ল'ম গল্প শুনি ল'ম পিছত আমি অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম ৰাজহাঁহ আৰু কাছ সাধুত কি দিয়া হৈছে এবাৰ পঢ়ি শুনি ল'ম ঠিক আছে বহুদিন আগৰ কথা খৰালি কাল বেলিৰ প্ৰখৰ তাপত অৱন্তিপুৰ দেশৰ খাল বিলবোৰ শুকাই যাবলৈ ধৰিলে অৱন্তিপুৰ দেশত উৰ্পদ নামৰ এখন বিল আছিল উৰ্পদ বিলতে মন্থৰ নামৰ কাছ এটাইও বাস কৰিছিল বিললৈ নিতৌ চৰিবলৈ শচীনিবা আৰু শচীপ্ৰভা নামৰ দুজনী ৰাজহাঁহ আহিছিল সিহঁত বাই ভনী দুজনী মন্থৰৰ পৰম বন্ধু মন্থৰৰ খবৰ এটা লওঁ বুলি দুয়ো বাই ভনী এদিন দুপৰীয়া মন্থৰৰ ওচৰলৈ আহিল দুপৰীয়া মাছ পুঠি দুটামান খাই মন্থৰে পানী জুৱলিতে খন্তেক বিশ্ৰাম লৈছিল এনেতে শচীনিভাই মাত দিলে মন্থৰ আছেনে প্ৰিয় বান্ধৱীৰ মাত শুনি মন্থৰে হাত ভৰি মেলি এঙামুৰি কাঢ়ি দুয়োলৈ চাই এটা মিচিকিয়া হাঁহি মাৰিলে শচীনিভা আৰু শচীপ্ৰভাৰ মুখত কিন্তু হাঁহি নোলাল দুয়োৰে হেতা পৰা মুখ দুখন দেখি মন্থৰে সুধিলে কি হ'ল তোমালোকৰ তেনেতে শচীনিভাই কওঁ নকওঁকৈ ক'বলৈ আৰম্ভ কৰিলে বন্ধু মন্থৰ আমি এই তৰাং বিলখন এৰি আন কোনো পানীৰে পৰিপূৰ্ণ বিললৈ যামগৈ বুলি ভাবিছোঁ শচীনিবাৰ কথা শুনি মন্থৰে উচুপিবলৈ ধৰিলে তাকে দেখি থোকাথুকি মাতেৰে শচীপ্ৰভাই ক'লে বন্ধু মন্থৰ তোমাৰো আমাৰ নিচিনা পাখি থকা হ'লে আমাৰ লগতে উৰি যাব পাৰিলাহেঁতেন শচীপ্ৰভাৰ কথা শুনি মন্থৰে ক'লে উপায় এটা আছে এইবুলি মন্থৰে পানী জুৱলিত পৰি থকা গছৰ সৰু ডাল এটা দেখুৱাই ক'লে ডালটোৰ দুয়ো মূৰে তোমালোক দুয়ে কামুৰি ধৰিবা মই মাজতে কামুৰি ধৰিম তাৰ পাছত একেলগে তোমালোক দুয়ো উৰা মাৰিবা আৰু সমানে সমানে গৈ থাকিবা তেতিয়া ময়ো তোমালোকৰ লগে লগে উৰি গৈ থাকিম কথা মতেই কাম শচীপ্ৰভা আৰু শচীনিবাই গছৰ ডালটোৰে সৈতে আকাশেৰে মন্থৰক উৰুৱাই নিবলৈ ধৰিলে এনেদৰে কাছ উৰি যোৱা দেখি তলত খেলি থকা ল'ৰা ছোৱালীবোৰে কিৰিলি পাৰিবলৈ ধৰিলে কাছ উৰিছে চা ঐ কাছ উৰিছে চা আকাশত উৰিবলৈ পাই মন্থৰৰ বৰ গৰ্ব হ'ল তলৰ ল'ৰা ছোৱালীবোৰলৈ চাই মন্থৰে ঐ ল'ৰাহঁত উঠ চেলেকি থাক বুলি ক'বলৈ মুখ মেলিলে মুখ মেলা মাত্ৰকে গছৰ পৰা পকা আম সৰাৰ দৰে মন্থৰ তলত সৰি পৰিল লগে লগে তলৰ ল'ৰা ছোৱালীবোৰে মন্থৰক আগুৰি ধৰিলে সাধু মই তোমালোকক পঢ়ি শুনালো গল্প পঢ়ি শুনালো এতিয়া অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ প্ৰথমতে মই মাতি শুনাম মই আগৰ দৰে লিখিয়ে থৈছোঁ পিছত লিখাখিনিও চাই ল'ম এক নম্বৰ দিয়া হৈছে একোটিকৈ বাক্যত উত্তৰ লিখা ক বিলখনৰ নাম কি বিলখনৰ নাম উৰ্পদ আছিল খ ৰাজহাঁহ দুজনীৰ নাম কি কি ৰাজহাঁহ দুজনীৰ নাম এজনী শচীনিবা আৰু আনজনীৰ নাম শচীপ্ৰভা আছিল গ ৰাজহাঁহ দুজনীয়ে কাৰ লগত বন্ধুত্ব কৰিছিল মন্থৰ নামৰ কাছৰ লগত বন্ধুত্ব কৰিছিল প্ৰশ্নৰ উত্তৰ মই মাতি শুনালো এবাৰ চাই ল'ম ঠিক আছে ক প্ৰশ্ন দিয়া হৈছিলে বিলখনৰ নাম কি উত্তৰ বিলখনৰ নাম উৰ্পদ আছিল খ ৰাজহাঁহ দুজনীৰ নাম কি কি ৰাজহাঁহ দুজনীৰ নাম শচীনিবা আৰু শচীপ্ৰভা আছিল গ প্ৰশ্ন ৰাজহাঁহ দুজনীয়ে কাৰ লগত বন্ধুত্ব কৰিছিল উত্তৰ ৰাজহাঁহ দুজনীয়ে মন্থৰ নামৰ কাছৰ লগত বন্ধুত্ব কৰিছিল এতিয়া ২ নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম ২ নং প্ৰশ্নত দিয়া হৈছে ২-৩টা বাক্যত উত্তৰ লিখা ক ৰাজহাঁহ দুজনীয়ে আন বিললৈ কিয় যাব খুজিছিল ২ নঙত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম মই লিখিয়ে ৰাখিছোঁ ঠিক আছে ক ৰাজহাঁহ দুজনীয়ে আন বিললৈ কিয় যাব খুজিছিল উত্তৰ ৰাজহাঁহ দুজনীয়ে তৰাং বিলখন এৰি পানীৰে পৰিপূৰ্ণ থকা বিললৈ যাবৰ কাৰণে আন বিললৈ যাব খুজিছিল
প্ৰশ্নত দিয়া হৈছে ৰাজহাঁহ দুজনীয়ে মন্থৰৰ লগত কি কথা পাতিছিল উত্তৰ বন্ধু মন্থৰ আমি এই তৰাং বিলখন এৰি আন কোনো পানীৰে পৰিপূৰ্ণ বিললৈ যামগৈ তোমাৰো আমাৰ নিচিনা পাখি থকা হলে আমাৰ লগতে উৰি যাব পাৰিলাহেঁতেন গ প্ৰশ্নত দিয়া হৈছে কাছটোৱে কি উপায় চিন্তা কৰি উলিয়াইছিল উত্তৰ কাছটোৱে গছৰ ডালটো দুয়োমূৰে ৰাজহাঁহ দুজনীক কামুৰি ধৰিবলৈ কৈছিল কাছটোৱে মাজতে কামুৰি ধৰিব তাৰ পাছত একেলগে তোমালোক দুয়ো উৰা মাৰিবা আৰু সমানে সমানে গৈ থাকিবা তেতিয়া ময়ো তোমালোকৰ লগে লগে উৰি গৈ থাকিম কাছটোৱে এনেকুৱা উপায় চিন্তা কৰি উলিয়াইছিল তোমালোকে নিজৰ উত্তৰ বহীত টুকি থৈ দিবা এতিয়া আমি ঘ নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ঘ প্ৰশ্ন মন্থৰৰ কিদৰে দুৰ্গতি হৈছিল উত্তৰ আকাশত উৰিবলৈ পাই মন্থৰৰ বৰ গৰ্ব হৈছিল মুখ মেলা মাত্ৰকে মন্থৰ তলত সৰি পৰিছিল এনেদৰে মন্থৰৰ দুৰ্গতি হৈছিল মই চমুকৈ দিছো উত্তৰ ঠিক আছে উঙ প্ৰশ্নত দিয়া হৈছে সাধুটোৰ পৰা কি শিকিলা তোমালোকে কি শিকিলা আমি গৰ্ব কৰিব নালাগে আমি কেতিয়াবা কাৰোবাৰ পৰা সহায় লৈ কিবা কাম কৰোঁ তাৰপিছত আমাৰ নিজৰ উন্নতি হয় অথবা আমি সফল হওঁ তেতিয়া আমি আমাক সহায় কৰাক আমি পাহৰি যাব নালাগে আৰু যেতিয়া আমি কৰিব নোৱাৰোঁ বেলেগৰ পৰা সহায় লৈ কৰিছোঁ তেতিয়া আমি গৰ্ব কৰিবও নালাগে ঠিক আছে ৩ নং প্ৰশ্নত আমাক কি দিয়া হৈছে এবাৰ চাই ল'ম ৩ নঙত কোৱা হৈছে কোনে কৈছিল কাক কৈছিল ক কি হল তোমালোকৰ খ প্ৰশ্নত দিয়া হৈছে তোমাৰো আমাৰ নিচিনা পাখি থকা হলে আমাৰ লগতে উৰি যাব পাৰিলাহেঁতেন গ প্ৰশ্নত দিয়া হৈছে ঐ লৰাহঁত উঠ চেলেকি থাক তিনিটা প্ৰশ্ন মই মাতি শুনালো উত্তৰ এবাৰ চাই ল'ম ঠিক আছে ৩ নং কৰ প্ৰশ্নত দিয়া হৈছে কি হল তোমালোকৰ উত্তৰত লিখিবা উক্ত কথাষাৰ মন্থৰে ৰাজহাঁহ দুজনীক কৈছিল খ প্ৰশ্নত দিয়া হৈছে তোমাৰো আমাৰ নিচিনা পাখি থকা হলে আমাৰ লগতে উৰি যাব পাৰিলাহেঁতেন উত্তৰ উক্ত কথাষাৰ শশীপ্ৰভাই মন্থৰক কৈছিল অথবা কাছক কৈছিল হয়নে গ প্ৰশ্ন ঐ লৰাহঁত উঠ চেলেকি থাক উত্তৰ উক্ত কথাষাৰ মন্থৰে ল'ৰা ছোৱালীবোৰক কৈছিল তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত টুকি থৈ দিবা আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকক ভিডিঅ'ৰ পৰা অলপ হ'লেও সহায় হ'ব বুলি সহায় হৈছে যদি লাইক কৰিবা নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা আজিৰ কাৰণে ধন্যবাদ তোমালোকৰ পঞ্চতন্ত্ৰ সাধু কিতাপৰ আটাইবোৰ সাধুৰ প্ৰশ্ন উত্তৰ ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে চাই ল'বা আকৌ লগ পাম আমি নতুন ভিডিঅ'ত